migang rotnakur taidbe magang taselo ko tagam kumurusuru dokka silong aisul khelpatar thodu surung ke silo dissot jitun ki জনসংখ্যা দিবস পালন কৰা হৈছে অদংকে মূলত হাইস্কুল নতুন সুযোগ কানকান पे আগের তারং গেরানো ডংগে পুন পুন করে সিলোকে আগের তারং কিসম কাপটা ভিডিও দিয়ে মো সার মো পুনে পুনে তাতপে সার করতে গাটো ক্যামেরাম্যান দা জরুন দানো সার নমস্কাৰ মই ডাক্তৰ দিব্য শৰ্মা মই খণ্ড আমাৰ যিখন মানে হেৰি আছে হস্পিটেল আছে ধেমাজিত তাৰ ইনচাৰ্জ হয় আৰু আজি আমি ৰাংকবলাকটা হাইস্কুলত বিশ্ব জনসংখ্যা দিৱস ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কাৰণে আমি ইয়াত দেখাইছিলোঁ আৰু ইয়াত মানে প্ৰায় 200 ৰাইজৰ উপস্থিতিত তেওঁলোকক এটা সজাগতা আনিবৰ কাৰণে যত্ন কৰা হৈছিলে আৰু সকলোৱে জানে যে আমাৰ ভাৰতখন এখন জনবহুল দেশ আমি ভাৰতখন যদি 2047 চনৰ ভিতৰত আমাৰ স্বাধীনতাৰ পৰা 100 বছৰৰ ভিতৰত যদি এখন উন্নত দেশ হিচাপে পৰিগণিত কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি জনসংখ্যাটো কণ্ট্ৰল কৰিব লাগিব আৰু জনসংখ্যা কণ্ট্ৰল কৰিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা আমাৰ ৰাইজসকলে যথেষ্টখিনি মানে ধৰক পৰিয়াল পৰিকল্পনা মেথড পৰিয়াল পৰিকল্পনা পদ্ধতি মানে দিয়া হৈছে সেইখিনি ৰাইজে মানে ফ্ৰী অফ কষ্টত কোনো মানে খৰচ নকৰাকৈ বিনামূলীয়া চিকিৎসা পদ্ধতি মানে পাব গতিকে সেইখিনি ৰাইজে যাতে আগবাঢ়ি আহি পেলাই সেই ব্যৱস্থাখিনি লয় আৰু লগতে যাতে ভাৰতৰ যিখিনি জনসংখ্যা এই জনসংখ্যা যাতে তেওঁলোকে কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰে তাৰ কাৰণে তেওঁলোকক আমি মানে এটা সজাগতা আনিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ আজি যিখন সভা হৈ গ'ল সেই সভাখনত ৰাইজসকলৰ কথাখিনি বুজি পেলাই আমাৰ জনসংখ্যাটো মানে সীমিত কৰি ৰখাত ৰাইজে আগবাঢ়ি আহিব ধন্যবাদ তাৰে বুজাই দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন হয় নমস্কাৰ মোৰ নাম শ্ৰী লৱজিৎ বৰুৱা মই ধেমাজি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ BPM পোষ্টত আছোঁ ব্লক প্ৰগ্ৰেম মেনেজাৰ মই ব্লক প্ৰগ্ৰেম মেনেজমেণ্টৰ ইউনিটৰ হিচাপে আমি আমাৰ ওপৰ মহলাৰ নিৰ্দেশ অনুযায়ী আমি বিশ্ব জনসংখ্যা দিৱসটো ৰাংকুব বোলাকটা হাইস্কুলত পাতিবৰ কাৰণে আমি মনস্থ কৰিছিলোঁ আৰু সেই হিচাপে আমি আমাৰ অনুষ্ঠিতীয়াকৈ হ'লেও আমি ইয়াত আজি কৰিলোঁ যথেষ্টখিনি প্ৰায় 200 ব্যক্তিৰ সমাগমত আমাৰ ৰাংকুব বোলাকটা অধ্যক্ষ মহোদয়ৰ সভাপতিত্বত আমাৰ জনসংখ্যা মানে জনসংখ্যাৰ ওপৰত যিখন আমাৰ পৰ্যালোচনা হ'ল তাত আমাৰ বিশদভাৱে আলোচনা কৰা হ'ল আৰু স্বাস্থ্য খণ্ডৰ আমাৰ মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ দিব্য শৰ্মা ছাৰে আমাৰ স্বাস্থ্যসন্মত যিখিনি জ্ঞান আছে সেই জ্ঞানখিনি আমাৰ ৰাইজৰ আগত অৱগত কৰে তেওঁ বিশদভাৱে নিখুঁতভাৱে যে আমি এখন সুস্থিৰ পৃথিৱী এখন গঢ় তুলিবৰ কাৰণে আমি স্বাস্থ্যসন্মত কি জ্ঞান আমাৰ মানুহক দৰকাৰ সেই মানে জ্ঞানখিনি ছাৰে দিলে আমাক আমি সকলোৱে জানো যে আমি বিশ্বৰ আটাইতকৈ জনবহুল দেশ হৈ পৰিছোঁ সেই জনবহুল দেশখনত আমি কেনেকৈ নিয়ন্ত্ৰিত কৰি আমি এখন সুস্থিৰ পৃথিৱী মানে লৈ কিনে আমি মানুহৰ জীৱন প্ৰণালী চলাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমাক যিখিনি স্বাস্থ্যসন্মত জ্ঞান লাগে আমি ৰাইজৰ আগত উপস্থাপন কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা প্ৰয়াস কৰিছোঁ এই প্ৰয়াসত আমাৰ ৰাংকুব বোলাকটা অঞ্চলৰ সমূহ ব্যক্তিয়ে অংশগ্ৰহণ কৰিলে আৰু সেই অংশগ্ৰহণ কৰাৰ কাৰণে আমি ৰাংকুব বোলাকটাবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এৱাৰনেছ মিটিঙৰ সভাপতি মহোদয় তথা ৰাংকুব বোলাকটা হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয় আৰু ধেমাজি খণ্ড প্ৰাথমিক চিকিৎসাৰ খণ্ডৰ মহকুমা চিকিৎসা বিষয়া ডক্টৰ দিব্য শৰ্মা ছাৰ মঞ্চত উপবিষ্ট আমাৰ আমন্ত্ৰিত অতিথিবৃন্দ আৰু ৰাংকুব বোলাকটা হাইস্কুলৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ ধেমাজি কলেজৰ পৰা অহা আভা এডুকেশ্যনক সহায় কৰি থকা ধেমাজি UPSC আমাৰ মৰমৰ ভাতৃ-ভণ্টিসকল আৰু ৰাংকুব বোলাকটা বিশিষ্ট সমাজকৰ্মী লগতে ইয়াত থকা আই মাতৃসকল আজি আমি ইয়াত উপস্থিত হৈছোঁ বিশ্ব জনসংখ্যা দিৱস এৱাৰনেছ মানে সজাগতা সভা উপলক্ষে তাৰ কাৰণে আমি ইয়াত অনুষ্ঠিতীয়াকৈ হ'লেও আমি পাতিছোঁ এই চাব চেণ্টাৰৰ পৰা আমাৰ এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ
ৰাংকুপ বোলাকতে হাইস্কুলৰ প্ৰধান শিক্ষক ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ। আমাৰ এইখিনিখন জাগা দি আপোনালোকক ইয়াত উপবিষ্ট কৰাই এই মিটিংখন সুচাৰুৰূপে পালন কৰিবৰ কাৰণে যি সহায় সহযোগ কৰিলে ছাৰক আমাৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ জানে জ্ঞাত যে আমাৰ যিটো আমাৰ আত্মসহায়ক সম্বৰ্ধনা জনাব আমাৰ আমাৰ মাজত বৃহত্তৰ অঞ্চলত আমাৰ স্বাস্থ্য খণ্ডৰ লগত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগত জড়িত ব্যক্তি আৰু স্বাস্থ্য খণ্ডটো উন্নতিৰ ক্ষেত্ৰত তেখেতৰো যথেষ্ট অৰিহণা আছে। তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। ইয়াত উপস্থিত থকা আমাৰ মিডিয়া পাৰ্চন, আমাৰ NGO ফালৰ পৰা অহা বিশেষ ব্যক্তি, আমাৰ ধেমাজি ব্লক PHC সমূহ কৰ্মকৰ্তা, আশা বাইদেউসকল, এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, ধেমাজি কলেজৰ পৰা অহা আমাৰ আভাইডি ক্ৰিয়েশ্যনত বিশেষভাৱে সহায় কৰা ভাইটি আৰু ভণ্টিসকল, আৰু ইয়াত উপস্থিত থকা আমাৰ মাননীয়া ৰাংকুপ বোলাকটাৰ বাসী ৰাইজ। আমি আজি আচলতে ইয়াত দুটা প্ৰগ্ৰেমৰ কাৰণে বিশ্ব জনসংখ্যা দিৱস আজি 11 জুলাই দিনাখন সমগ্ৰ বিশ্বতে সহায় সহযোগ কৰিব। বিশেষকৈ চৰকাৰে চাব নাপাওঁ আৰু বাকী সুবিধা কিছুমানো নাপাব। কিছুমানে চালি কৰিব নহয় এই ৰাজনীতিটো ৱাৰ্ড মেম্বাৰ ষ্টেট কৰিব নোৱাৰিব, ডিপি প্ৰেচিডেণ্ট কৰিব নোৱাৰিব, MLA MP হ'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকক বিষয়টো গুৰুত্বসহকাৰে ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু গুৰুত্ব দিয়াটো অত্যন্ত দৰকাৰ। জনসংখ্যাটো যদি বাঢ়ি যায়, আপুনি আজি 5জন ল'ৰা ছোৱালী জন্ম দিব, আপুনি ল'ৰা ছোৱালীক সুস্বাস্থ্য কেতিয়াও বৰ্তাই এইকাৰণে দুটাতকৈ বেছি কেতিয়াও কৰিব নালাগে আৰু দুটা সন্তান হ'লে তেওঁলোকৰ স্বাস্থ্য যতন ল'ব পাৰিব আৰু স্বাস্থ্য যতন যদি লৈ দিয়া যায় তাৰপিছত বেলেগ হৈ যাব নোৱাৰে।